নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সৌৰভজ্যোতি ভি আৰু ইউটিউব চেনেল সৌৰভজ্যোতি ভিলৈ স্বাগত জনাইছোঁ। আৰু আজি আমাৰ হিয়াৰ আমঠু সকলোৰে প্ৰিয় শিল্পীগৰাকী ইহ সংসাৰৰ পৰা বিদায় মাগিলে, আৰু সেয়া হৈছে জুবিন গাৰ্গ, যাক লেজেণ্ড বুলি সকলোৱে মানি আহিছে, যাক গল্ডিদা বুলি সকলোৱে মাতে। সেইগৰাকী শিল্পী আৰু আমাৰ মাজত নাই, আৰু আজি তেওঁৰ অন্তিম যাত্ৰা। আৰু এই অন্তিম যাত্ৰাত অসমৰ লক্ষ লক্ষ মানুহে ইতিমধ্যে ভিৰ কৰিছেহি সৰুসজাই ষ্টেডিয়ামত, আৰু আমিও আহিছিলোঁ সৰুসজাই ষ্টেডিয়ামলৈ, কাৰণ শেষবাৰৰ কাৰণে দাদাক এবাৰ দেখা পোৱাৰ মানসেৰে। আৰু ওৰে নিশা আমি হাৰে থাকি ৰাতিপুৱাই ঢাপলি মেলিছিলোঁ সৰুসজাই ষ্টেডিয়ামলৈ, কেৱল এটাই আশা, শেষবাৰৰ কাৰণে আমাৰ প্ৰিয় শিল্পীগৰাকীক এবাৰ চাই যাওঁ, নিচে ওচৰৰ পৰা যাতে এবাৰ চোৱাৰ হেঁপাহকণ শেষবাৰৰ কাৰণে থাকি যায়। আৰু সেই আশা বুকুত বান্ধি আমি আগবাঢ়িছিলোঁ সেইদৰে। আৰু যেনিয়ে চাই তেনিয়ে কেৱল দেখিব অগণন লোক, আৰু এই সময়খিনি সঁচাকৈয়ে এক ভাবিব নোৱাৰা কল্পনাতীত। তেওঁ যে আমাৰ মাজত নাই, তেওঁ অমৰ হৈ আছে আমাৰ মাজত, তেওঁ সদায় থাকিব। আপুনি যদি এইফালে ফ্লেক্সসমূহ চায়, ফ্লেক্সসমূহত তেখেতক যি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, তেখেতৰ যিসমূহ ফটো ইয়াত পেষ্ট কৰোৱা হৈছে, ফটো পেষ্টিং কৰোৱা হৈছে, এইবিলাকে যেন আজীৱন সোঁৱৰাই থাকিব। আৰু ভিডিঅ'টি কৰাৰ এটাই মাত্ৰ মোৰ লক্ষ্য, যাতে দাদাৰ এই সময়খিনি চিৰদিনৰ কাৰণে নতুন প্ৰজন্মৰ কাৰণেও যাতে থাকি যায় মোৰ গেলেৰীত। আৰু সময়বোৰ আগবাঢ়িছে, ঠিক তেনেকৈয়ে আমিও আগবাঢ়ি গৈ আছোঁ। কেৱল জুবিন দা আহিব, জুবিন দা আহিব, আৰু এইদৰে সকলো মানুহে কেৱল জুবিনদাৰ যি এই ফটোসমূহ আছে, এই ফটোসমূহত কোনোৱে যদি চেলফি উঠিছে, আন কোনোৱে হয়তো এবাৰলৈ জুবিন দাক চাই সেমেকি ৰৈছে। সকলোৰে চকুলো বৈ গৈছে এইদৰে। আৰু এই ঠাইখিনিতে জুবিন দাক অনা হ'ব, আৰু য'ত এই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব অগণন লোকে। এই ঠাইখিনিৰ পৰা মই আপোনালোকক এই ভিজুৱেলছ দেখুৱাই আছোঁ, চাওক। আপুনি যিটো কোণৰ পৰাই চাই সেই কোণটোতে দেখিব কেৱল মানুহ আৰু মানুহ। গোটেই সৰুসজাই ষ্টেডিয়ামখন এতিয়া লক্ষ লক্ষ মানুহেৰে ভৰি পৰিছে। এফালে প্ৰখৰ ৰ'দকো নেওচি সকলো মানুহ কিন্তু আগবাঢ়ি আহিছে। সকলোৱে কেৱল প্ৰিয় শিল্পীগৰাকীক চোৱাৰ মানসেৰে, প্ৰিয় শিল্পীগৰাকীক যাতে এবাৰ ওচৰৰ পৰা লগ পায়, সেই মানসেৰে ৰৈ গৈছে সকলো এইদৰে। আৰু বৰ্তমান কাহিলীপাৰ বাসগৃহত তেওঁৰ নশ্বৰ দেহ, আৰু তাৰ পৰাই পোনে পোনে লৈ অহা হ'ব সৰুসজাই ষ্টেডিয়ামলৈ। আপুনি যিখন গেটতেই প্ৰৱেশ নকৰক কিয়, প্ৰত্যেকখন গেটৰ সন্মুখতে কিন্তু লক্ষ লক্ষ জনতা। জুবিন দাই কোৱাৰ দৰে শিকলি ছিঙি তুমি যাব নোৱাৰা, ঠিক তেনেকৈ আজি এই জনসমুদ্ৰই কেৱল সোঁৱৰাইছে তেখেতে যে শিকলি ছিঙি আমাৰ মাজৰ পৰা যাব নোৱাৰে। কাৰণ সকলোৱে বুকুত কেৱল জুবিন দাক লৈয়ে আগবাঢ়িছে, কেৱল জুবিন 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 গোটেই পৰিৱেশটো। বৰ্তমানো কোনেও মানি ল'ব পৰা নাই এই মৃত্যুক, আৰু মৃত্যু এক চিৰন্তন সত্য, কিন্তু এই মৃত্যু কোনেও বিচৰা নাছিল এনেকৈ যে তেওঁ এদিন আমাৰ মাজৰ পৰা আঁতৰি যাব। ইমান কম বয়সতে অসমৰ এটা সম্পদ আমি হেৰুৱালোঁ, আৰু পুনৰাই হয়তো আমি এই সম্পদ কেতিয়াও নাপাওঁ। সকলো এতিয়া দুখত প্ৰিয়মান। কেৱল এটাই মাত্ৰ কথা এই মুহূৰ্তত মই ক'বলৈ বিচাৰোঁ, জুবিনদাৰ যি সৃষ্টি, এই সৃষ্টি হয়তো আৰু অন্য এজন নোলাব। তেওঁ যিখিনি কৰি গ'ল অসমৰ ৰাইজৰ কাৰণে, সেয়াই যেন আমি লৈ এতিয়া আগবাঢ়িব লাগিব। তেখেতৰ যি কৰ্মসমূহ, সেই কৰ্মসমূহক লৈ আমি জীয়াই থাকিব লাগিব। আৰু সেইদৰে লক্ষ লক্ষ জনতা, কোনো এজন থমকি ৰোৱা নাই, সকলো এইদৰে ৰৈ আছে। ডিছপ্লে বৰ্ডত যদি চাওক, সকলো মানুহ এইদৰে ৰৈ গৈছে। জুবিন যুগৰ অৱসান। অসমীয়াই যদি কাৰোবাক ভাল পায়, তেনেহ'লে সেই ভাল পোৱা কিমান গভীৰ হ'ব পাৰে। মৃত্যু যিনি জুবিনে যেন দেখুৱাই দিলে সেই দৃষ্টান্ত। অসমত নহয়, ভাৰতবৰ্ষত নহয়, সমগ্ৰ পৃথিৱীৰ ক্ষেত্ৰতে এই পৰিস্থিতি অভূতপূৰ্ব, অদ্বিতীয়, অতুলনীয়। জনসমুদ্ৰ নিশাৰ পৰা পুৱালৈ, পুৱাৰ পৰা নিশালৈ জনতাৰ
সংখ্যা তুলনা দিবলৈ অপৰিসীম। এই পৰিৱেশ পৰিস্থিতি অসমত হয়তো আৰু তৃতীয়জন নোলাব। এয়া জুবিনদাৰ শেষ যাত্ৰা। এয়া এটা সময় নহয়, এয়া এক বুৰঞ্জী। প্ৰতিটো শতিকাই চুই যাব জুবিনদাৰ শেষ বিদায়ক্ষণ। এদিন বলিউড এৰি গুচি আহিছিল অসমবাসীৰ বাবে জুবিনদা। কোনেও কল্পনা কৰা নাছিল জুবিন যে কফিনত এদিন সোমাই আহিব অন্য এখন দেশৰ পৰা। আৰু আজি এইদৰে সেই মহান শিল্পীগৰাকী আমাৰ মাজৰ পৰা একেবাৰে চিৰদিনৰ বাবে আঁতৰি গ'ল। সেয়াই যেন আমি লৈ এতিয়া আগবাঢ়িব লাগিব। তেখেতৰ যি কৰ্মসমূহ সেই কৰ্মসমূহক লৈ আমি জীয়াই থাকিব লাগিব। আৰু সেইদৰে লক্ষ লক্ষ জনতা কোনো এজন থমকি ৰোৱা নাই। সকলো এইদৰে ৰৈ আছে। ডিছপ্লে বৰ্ডত যদি চাওক সকলো মানুহ এইদৰে ৰৈ গৈছে। আৰু সেয়া ৰাজপথৰ বাহিৰত চাওক লক্ষ লক্ষ জনতা এইদৰে ওলাই আহিছে। সকলোৱে কেৱল জুবিনদাক চাবলৈ এইদৰে ৰৈ গৈছে ৰাজপথত। আৰু ইতিমধ্যে জুবিনদাৰ যি নিথৰ দেহ সেই নিথৰ দেহ আহি সৰুসজাই ষ্টেডিয়ামত সোমাইছেহি। আৰু আমিও আহিছোঁ। এফালে যদি পুষ্পবৃষ্টি দিছে, আনফালে জুবিনদাৰ এইদৰে অনুৰাগীসকলে কেৱল জুবিনদাৰ যি সেই মায়াবিনী গীত সেই মায়াবিনী গীতটো শুনি আবদ্ধ হৈ ৰৈছে। মুষলধাৰ বৰষুণ আৰু মুষলধাৰ বৰষুণকো নেওচি সকলোৱে কেৱল সেই শেষ মুহূৰ্তটো বিদায় দিয়াৰ কাৰণে এইদৰে ৰৈ গৈছে। এটা যুগৰ অৱসান ঘটিল। কোনেও হয়তো কেতিয়াও কল্পনা কৰা নাছিল এনেকৈ যে জুবিনদা আমাৰ মাজৰ পৰা আঁতৰি যাব। কেৱল বিচাৰিছিল জুবিনদাৰ যিসমূহ কাম সেই কামসমূহ সুচাৰুৰূপে তেখেতে ভালদৰে কৰি যাব পাৰে, তেখেত যাতে সুস্থ থাকে তাৰ বাবে সকলোৱে আহ্বান কৰিছিল। আৰু বিশেষকৈ তেখেতৰ যি ৰৈ ৰৈ পিনালে যিখন চিনেমা সেই চিনেমাখন সকলোৱে বাট চাই আছিল, অধীৰ আগ্ৰহেৰে বাট চাই আছিল। কিন্তু সেয়া যেন বৰ্তমান সময়খিনিৰ কাৰণে স্থগিত হৈ পৰিল। আশা কৰোঁ জুবিনদাৰ সেই ৰৈ ৰৈ পিনালে শুভ মুক্তি পাওক অসমত আৰু সকলো ৰাইজ ওলাই আহক আৰু জুবিনদাক মৰম দি যাওক। সেই আশা ৰাখিছোঁ এই ভিডিঅ'টিৰ মাধ্যমত। গেট নম্বৰ 2ত মই দৃশ্য দেখুৱাইছোঁ। চাওক মানুহ ৰ'বলৈ ঠাই নাই। সকলোৱে এতিয়া কোনো যদি ওপৰত উঠিছে, আন কোনো হয়তো এইদৰে তলতে ৰৈ গৈছে। ওৰে নিশা সকলো উজাগৰে থাকি বৰ্তমানে কেৱল জুবিনদাৰ বাবে ৰৈ গৈছে এইসকল অনুৰাগী।
আৰু অৱশেষত লক্ষ লক্ষ জনতাৰ মাজৰ পৰা অকণমান সময়ৰ কাৰণে জুবিন দাক ওচৰৰ পৰা চালোঁ। জুবিন দাৰ যি নশ্বৰ দেহ, সেই নশ্বৰ দেহৰ ওপৰত মাল্যৰ্পণ অৰ্পণ কৰি তেখেতলৈ শেষ শ্ৰদ্ধা নিবেদিছোঁ। আৰু দাদা, আপুনি য'তেই আছে কুশলে থাকক, ভালে থাকক, আপুনি অমৰ হৈ ৰওক। অসমবাসীয়ে আপোনাক কেতিয়াও নাপাহৰে, ভাৰতবাসীয়ে কেতিয়াও আপোনাক নাপাহৰে। ইতিহাসৰ পৃষ্ঠাত আপুনি সদায় অমৰ হৈ ৰওক, এই আশা কৰিছোঁ। আৰু আজি এই ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ। জুবিন দা সকলোৱে মৰম দিয়ক, আশীৰ্বাদ কৰক, তেখেতে যাতে অনন্ত ধামত চিৰকালৰ কাৰণে কুশলে থাকে। আৰু সকলোৱে কমেণ্ট ছেকশ্যনত জুবিন দা এষাৰি মৰমেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাওক, এয়ে মোৰ আহ্বান এই ভিডিঅ'টিৰ মাধ্যমত। আৰু অসমৰ সাৰ্থকগৰাকীৰ এই মৃত্যুত সকলো প্ৰিয়মন আমি। দাদা, আপুনি য'তেই আছে কুশলে থাকক, শান্তিত থাকক, এয়াই প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। জীবনে জানো কি বিচাৰে, উচপিছে দুচকুৱে, আশাবোৰ ক'তেনো লুকালে নিজানৰ বাটেৰে। অভিনয় জীৱন মায়াৰে ভৰা, সকলো বুজি। অভিনয় জীৱন মায়াৰে ভৰা, সকলো বুজি। নিশাৰ নীলিমাকা, চকুৱে চকুৱে কথা পতা, এবাৰ ভাল পাওঁ বুলি কোৱা নাই।